তৰাদবিত অনুষ্ঠিত তৰাদবি ফুটবল টুৰ্ণামেণ্ট চেম্পিয়নশ্বিপৰ চূড়ান্ত বিজয়ী ৰংবিন এফচি পশ্চিম কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থা চমুকৈ WKASAৰ অন্তৰ্গত তৰাদবি ক্ৰীড়া সন্থাৰ অধীনৰ তৰাদবি স্পৰ্টছ মেনেজমেণ্ট কমিটিৰ উদ্যোগত যোৱা 3 অক্টোবৰৰ পৰা চলি থকা তৰাদবি ফুটবল প্ৰাইজ মানি ট্ৰফি টুৰ্ণামেণ্ট চেম্পিয়নশ্বিপ 2025ৰ চূড়ান্ত খেলখন তৰাদবি মিনি ষ্টেডিয়ামত সামৰণি পৰিছে। ইয়াৰ লগতে সংগতি ৰাখি এখনি সভাও অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে তৰাদবি স্পৰ্টছ মেনেজমেণ্ট কমিটিৰ সভাপতি দীপেন পাটৰে। তৰাদবি স্পৰ্টছ মেনেজমেণ্ট কমিটিৰ সাধাৰণ সম্পাদক দীপু আমচি আৰু কমিটিৰ উপসভাপতি বাবুল বৰাদয়ে আগধৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৃহত্তৰ তৰাদবি অঞ্চলৰ প্ৰাক্তন ফুটবল খেলুৱৈ ফণীধৰ বৰদলৈ। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তৰাদবি স্পৰ্টছ মেনেজমেণ্ট কমিটিৰ উপসভাপতি বাবুল বৰা, সহকাৰী সাধাৰণ সম্পাদক মতিলাল টিমুং, উপদেষ্টা মণ্ডলী ক্ৰমে পংকজ বৰা, উপেন বৰা, উকিল পাটৰ, তিলক লৰম, প্ৰহ্লাদ বৰা, পূৰ্বজ্যোতি ডেকাৰজা, জিতেন ক্ৰ, জগদীশ ৰংহাং, প্ৰাক্তন ফুটবল খেলুৱৈ কমল বৰদলৈ, ফণীধৰ বৰদলৈ, জগদীশ ৰংহাং, তৰাদবি ক্ৰীড়া সন্থাৰ সভাপতি খগেন দাৰফাং, সম্পাদক ৰেঞ্জু ক্ৰ আৰু সমাজকৰ্মী অম্বিৰাম দাৰফাং আৰু সাংবাদিক নাৰায়ণ বৰুৱা প্ৰমুখ্যে ক্ৰীড়াপ্ৰেমী ৰাইজ। চূড়ান্ত খেলৰ প্ৰাক মুহূৰ্তত অসম আৰু অসমীয়া হিয়াৰামতো হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু মৃত্যুৰ বিদেশী আত্মা সদগতিৰ লগতে ন্যায় বিচাৰি ভগৱানৰ ওচৰত সকলোৱে থিয় হৈ মৌন প্ৰাৰ্থনা কৰা হয়। কালি অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত প্ৰতিদ্বন্দ্বিতা কৰে ৰংবিন এফচি আৰু ফেলকন এফচিয়ে। প্ৰাক্তন ফুটবল খেলুৱৈ ফণীধৰ বৰদলৈ এটা শ্বট মাৰি উদ্বোধন কৰা চূড়ান্ত খেলৰ নিৰ্ধাৰিত সময়লৈকে 1/1 গলত অমীমাংসিত হৈ ৰয় আৰু শেষত ৰেফাৰীয়ে খেলখন ট্ৰাই ব্ৰেকাৰ সহায়েৰে সমাপ্ত কৰে। ৰংবিন এফচিয়ে 4/2 গলৰ ব্যৱধানত ফেলকন এফচিক পৰাস্ত কৰি তৰাদবি ফুটবল টুৰ্ণামেণ্ট চেম্পিয়নশ্বিপৰ মুকুট পৰিধান কৰিবলৈ সক্ষম হয়। সভাত বৃহত্তৰ তৰাদবি অঞ্চলৰ আন এজন প্ৰাক্তন ফুটবল খেলুৱৈ কমল বৰদলৈয়ে চমু ভাষণ প্ৰদান কৰাৰ পাছতে সভাত বেষ্ট প্লেয়াৰ হিচাপে খিতাপ লাভ কৰা ৰংবিন দলৰ খেলুৱৈ লংকিৰি ক্ৰামচাক নগদ 2000 টকা ট্ৰফি, ৰানাৰ্ছ আপ খিতাপ লাভ কৰা ফেলকন এফচি দলক নগদ 20,000 টকা আৰু ট্ৰফি, বিজয়ী ৰংবিন এফচি দলক 30,000 টকা ট্ৰফিৰে পুৰস্কৃত কৰা হয়। চূড়ান্ত খেলখন পৰিচালনা কৰে ৰেফাৰী জিৰচং বে, লাইন ৰেফাৰী ক্ৰমে বিক্ৰম টকবি, হাৰকিৰি ইংলেং আৰু চতুৰ্থ ৰেফাৰী মানস বৰাই। চূড়ান্ত খেলখনত মেচ কমিছনাৰ হিচাপে জগদীশ ৰংহাং, মতিলাল টিমুং, নিৰঞ্জন দাৰফাং ক্ৰয়ে দায়িত্ব পালন কৰিছিল। এই খেলখনৰ বাবে সকলো ফালৰ পৰা সহায় সহযোগিতা আগবঢ়োৱা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং, মেনেজমেণ্ট কমিটিৰ সভাপতি সম্পাদককে ধৰি উপদেষ্টা মণ্ডলী, বিষয়ববীয়া সদস্য আৰু দৰ্শক সকলোকো তৰাদবি মেনেজমেণ্ট কমিটিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।